দে কও আও ও হকলেচোন মনে মনে থাকিলিয়া কি কথা কবা আছিলি ভালকে ভাঙি পাতি কও না কিয়ে মথুৰা ৰাইজে কিয় আহিছে ক'ব লাগে আকৌ আমাৰ স্কুলত যি নতুনকে মাষ্টৰনী এটা আহিছি আইনু আমাৰ সেক্ৰেটাৰী আৰু গোটেই ৰাইজ আমাৰ নমস্কাৰ মই এখন স্কুলৰ ছেক্ৰেটাৰী তুমি বোলে কালি এখন স্কুলত আহিছ হা হয় হয় মই কালিয়ে আহি ইয়াত জইন কৰিলোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে এই ল'ৰা ছোৱালীখিনিক মই ভালদৰে শিক্ষা দিব পাৰোঁ আমাৰ তে কিবা কমকে পালিও আশীৰ্বাদ কিন্তু কমকে নাপ না কিয়ে মথুৰা পিছে আশীৰ্বাদ দিলেতো নহ'ব বাকী সুবিধাখিনিও আমি দিব লাগিব সুবিধা আৰু কি এক থকা জেগাটোহে লাগে আমাই তুমি আজিৰ পে আমাৰ এই মথুৰাৰ ঘৰত থাকিবা একদম নিজৰ ঘৰৰ দৰে থাকিবা পাৰিবা মানে তোমাৰ থকা ব্যৱস্থাটো আমাৰ সেই প্ৰেচিডেণ্টৰ ঘৰত কৰিছে তাত তুমি একো অসুবিধা নোহোৱাকৈ থাকিব পাৰিবা আকৌ থকে কথা এটা ক'লিয়ে নহ'ব নহয় মানে তেওঁতো নাখিবও পাৰে তাৰ কাৰণে তেওঁ পাৰ্মিশ্যন ল'ব নালাগিব এতিয়া আৰু পাৰ্মিশ্যনৰ কি কথা আছে আমি ৰাইজৰ মানুহকেইটা তেওঁক য'তে থাকিবা কওঁ তাতে থাকিব লাগিব তই সেনেকে ক'লিয়ে নহ'ব নহয় ইয়াতে ৰাইজে কিয় মাতবা লাগি মোৰ কথা মতে তাই থাকো এইটো মাষ্টৰে ভুল কথা ক'লি নহয় ভুল কথা ক'লি তই আমাৰ ৰাইজ এখনৰ ওপৰত কথা ক'ব নোৱাৰা নহয় নহয় ৰাইজে এনে সিদ্ধান্ত নেদে আৰু আপোনাৰ ঘৰৰ পৰা মস্ত বেগটো লৈ কান্দি কান্দি পাগলা দিয়া ভৰ্তি কৰি বৰষুণৰ নিচিনাকে চকু পানী পেলাই আহিছে আৰু মাষ্টৰণী এটা এনেকে কান্দি অহাটো ভাল কথা নহয় নহয় সৰু কথা নহয়তো যদি হেডমাষ্টৰে ৰাখে মোৰ ক'ব লগা নাই মোক ৰাইজে ধৰাৰ কাৰণেহে মই ৰাখিব ওলছিলো তোমাৰ ঘৰৰ পৰাই তেওঁ কান্দি কান্দি কিয় আহিলা এই কথাটো আমাৰ ৰাইজক ক'ব লাগে তেওঁ কান্দা কথাটো মই এতিয়াহে গম পালো তেওঁতো ঘৰক লগি মনত পৰিও কান্দিব পাৰে নে কি কোৱা ইনো যদি ঘৰক লগি মনত পৰি কান্দিয়ে তেতিয়াহ'লে বেগটো তেওঁ লগত লৈ আহিলাক কিয় যদি বন্ধু লিখিতি মাৰি থাকা মাষ্টৰনী সুধচোন কিয় কান্দি কান্দি আহিলাক ঐনো আজি ৰাতিপুৱা তুমি কিয় কান্দি কান্দি আহিছিলা আমাক কোৱাচোন সঁচাকে ক'বা দেই ছোৱালীক এটা ভাতকেইটা দেওঁ না দিগে যা ৰাউৰি লগাইছি যা 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 আৰু শুন এই মানুহকেইটাক গেলি অলপমান চাহ কৰি আনবি যা আমি চাহ খাবা আনে কি চাহ কৰিব নালাগে ঐনো তুমি একো নকলা দেখোন মোক মাতছা আমাৰ মনত দেখা পাইছা না কি ঘৰতে কথা হচ্ছা আছে যে আচল জাগাতে আজি আর ঘর পাবো না ঠিক নাই আসল জাগাতে বসছি কি কলিয়ে ক'ৰ আচল জাগায়ে কিয়া নাজনা মূৰ্তি ধরছা কালি দেখোন কণী আনি পিনে নিজে ৰান্ধিব গৈছা ৰাতি থাকবাও দেখোন কৈছিলা এতিয়া আজি তাইৰ পিছত লাগি আছে আৰু এতিয়া ঘৰকো লৈ আহিব যা তই সেই মাষ্টৰনীটোৰ কথা সুধছা আৰু ন কাৰ কথা কমে বৌ মোকো যি জোৰ কৰিছিল তাই আমাৰ গাঁৱত অহাৰ কাৰণে আমি বোলে আলপৈচান ধৰিব লাগে মই ডাইৰেক্ট কৈছো চাকৰি কৰিব আহিছে মাহে মাহে দৰমহা পাব লগেৰে যত্ৰাহে ৰাখব আমাৰ কিবা থৰব লগা আছে বা এনেকে কবাহে পালো মোক যেন একেবাৰে ধৰিহে মাৰিব তোনাৰ ঘনৰ কচু আৰু বেছি তাইকেইটা দাহন ক'ত ৰাখব ক'ত নাৰাখিব সেই চিন্তাতে লাগি আছে তই সঁচা কথা কৈছা না এনে আৰু কিয় মিছা কথা কম কাৰ ঘৰত থাকি ভাল পাব না কাৰ ঘৰত থাকি বেয়া পাব সেই চিন্তা চৰ্চা কৰি আছে আজিকালি বোলে ঘনকাৰ কথাহে শুনে এতিয়া সি নগেনৰ ঘৰতে আছে না নগেনৰ ঘৰৰ পৰা এতিয়া স্কুলকো যাব পাৰে আৰু যদি স্কুলত নাই তেতিয়াহ'লে নগেনৰ ঘৰত যাব পাৰে মই আহো দে বৌ আছো কান্দিয়ে থাকিলা মাই নাকিনবা আমি আছো নহয় ইয়াতে আমি থাকোতে তুমি কিয় চিন্তা কৰিব লাগে মোৰ আৰু বুজিবাৰ বাকী নাই এওঁক দেশ নাই মাষ্টৰনী এটাই সৰু কথা এটা তেনেকে ফেকৰি নাকান্দে পুৱাৰ পৰাতেও এনেকৈয়ে কান্দি মানে ইনকে কান্দি আছে হয়নো নাকান্দিবাচোন এওঁলোক থাকোঁতে ইয়াত তোমাৰ একো প্ৰব্লেম নহয় মইতো সেইটো কথাকে কৈ আছো দিয়ক বাৰে বাৰে তোৰ কথা বুজিও পাব লাগিব না বৰ কথা লিখিত মৰা হ'লছা লিখিত মাৰিলেও অসমীয়াতে কৈছা
কত ইংৰাজীত কথা কোৱা মানুহ ইমান বাহাদুৰি মাৰি কথা নকয়া তোৰ দৰে কিহৰ বাহাদুৰি মাৰলো বাহাদুৰি মাৰা মানুহ আমি নহয় হ'ব কালিৰ পৰা দেখিও আছো শুনিও আছো পাইট মাৰি মাৰি কি ফাটে চা আকৌ এটা কৰিবৰ হাতত নাই ঐ ডাঙৰ মানুহকেইটাই কথা কৈ থাকিলি পেটাতকে মাতটো মাজতে দি পেলে কাঢ়ি আনিব পাৰা কথাখিনি এনাই গোটাই পণ্ডিত ডাল অলছি ঐ ঘনা ৰহ কথাৰ পাক নহলাবিচোন চাওচোন তাৰ কথা মই তাইক ধুনীয়াকে কথা এটা কিবা এটা বুজি আছো পেটাতকে ওপৰতে মাতটো দেই নাই আমি কিবা ফাল্টু কথা পাতি দেখা বুলি ভাবছা নেকি আমিতো ওপৰত মাতিব পাৰো আমিতো মাতা নাই এটা আমি কান্দি আছে এতে এইটো কিমান জীৱন মৰণৰ সমস্যা হৈ গৈছে এই ঘনা ক'ৰ কি কথা কয় হে এতে ক'ত জীৱন মৰণৰ কথা আহিল কিবা এটা দুখত তাই কান্দবা পাৰে হা বা ইমান মানুহ দেখা পাই ভয় খাইওতো কান্দবা পাৰে আৰু আপনি চলি কান্দে তাৰমানে আমি একে আহাগতিকে তেওঁ কান্দিলাক তেতিয়াহ'লে পুৱাকে কান্দিলাক এতিয়া আমি কাজিয়া কৰিব আনিছিলো মূল কথাটো জনালি হ'ল আমি যিটো কথা আলোচনা কৰি একে আহিছিলো এক জানে দিব লাগে এই যদি কিবা আপত্তি আছে ক'ব নহয় ঐ ঘনা কি চাই আছা নকাখে তাৰমানে ময়ে ক'ব লাগিব তে মানে এই কথাটো হৈছে মানে কুঞ্জ অলে বুলি কৈছো কিয় ইমান ডাউট আছা ক'ৰবাত কিবা হৈছে নেকি তোহাৰ মৰৰ আৰু তই এইগিলাখান কিহৰ খেলা বাচ্ছা কোনদিনাখন শত্ৰু আছিলো তোহাৰ আমাৰ সংসাৰত যে জুই দিবা ধৰছা মোৰ কি ক'বা আহিছা তোহাৰ মাষ্টৰে সেই মাষ্টাৰনীৰ লগত ঘূৰি থাকক আমাৰ মৰতে কিয় টানে এইগিলাখানত আমাৰ মাষ্টৰে মাষ্টাৰনীৰ পিছত ঘূৰা ক'ত দেখলি কালি সাজৰ পৰা পুৰপুৰকে যে আমাৰ তাৰ পৰা মাষ্টাৰনীক লৈ আহিছি যদি ৰাখফাই নৰে তেনেহ'লে মানুহক দেখাই আনে কিয়া আৰু তাইৰ কথাই ক'বা আহিছা মোৰকে গাঁওখনৰ মানুহ তিৰি মৰদৰ একো কাম নহৈছে নাকি হেণ্ডেলৰ পিছত একেবাৰে তিৰি মৰদে লাগি গৈছা যি তাৰ পাছত ঘূৰা মানুহ আমি নহয় খেলা স্বভাৱ আমাৰ নাই আইঅ বৰ কথা নকবি তাৰ কেনে স্বভাৱ মোৰ জানা আছে নিজৰ মৰদক শাসন কৰবা নৰা মোৰ একে কাজিয়া কৰবা আহিছা আগতে নিজৰ মৰদক শাসন কৰবি মদক ধৰি কথা নকবি তোৰ মৰদৰ লীলা খেলাই দি গোটেই গাঁওখন ভৰ্তি হৈ আছে মাষ্টাৰ চাকৰি কৰবা পাৰে মাষ্টৰৰ গুণ এক খুদা নাই আপি তেৰি দেখলি ৰৈবা নৰা মানুহ এগলাখেন আৰু তোৰ মৰদৰ কাৰণে আপি তিৰি গেলে পাছত যাবাক লগি ভাববা লাগে হাক একডাল তুলবা লাগি তোৰ মৰদে পাছত আছে নে নাই সেইটো কথা ভাববা লাগে হয় না আমি দেখোন দিনটো বহি থাকো মদ্ৰৰ লগত পথৰত আপি তিৰি গেলি দেখোন আমাৰ তাৰ পৰাই পানীখিনি খুজি খায় আৰু তোৰ মৰদক দেখলি আপি তিৰিয়ে বাটৰ পৰা ঘৰত লুকয় বেলেগৰ লগত লীলা খেলা কৰোতে তো নিজৰ পলি পাঠা এটাও জন্ম দিব নলাক আজি কৈ গেলো উজানৰ সেই মাষ্টাৰনীৰ লগত তোৰ মৰদে যি খেলা খেলে খেলি থাকক এগলাখানত মোৰ মৰদক টানলি চাবি কিন্তু এই তিতে এই কমলা পুইৰাক চিনি পাই যাবি তুমি আৰু একদম চিন্তা নোহোৱাকে অসুবিধা নোহোৱাকে থাকিব পাৰিবা তাত মানে সিহঁতৰ মস্ত ডাঙৰ ঘৰটো এনেই পৰি থাকে আৰু আমিতো আছোৱে আৰু আমাৰ এওঁ ঘৰ মানে আমাৰে ঘৰ হলিও তন্ধে বেছি ঘন ঘনকে ইয়াত তাকে যাই নাথাকিবি ই থাকাতহে যাবি বহুত কষ্ট কৰি কিন্তু এওক তাৰ পৰা লৈ আহিছো তাৰমানে ঘনকাহে একেটা আনছা আমিতো ৰাতিৰ পৰা এনেই ঘূৰি মৰলো তাৰমানে তন্তে আগপাল চলি যাই পেলে নগেনত তাৰ পৰা আনিব পাৰিলি হয় মই নহলি ডেলি পাৰিলি হয় মোক দেখাৰ লগে লগে তাৰ জিভা কচি গেছি বুজছা নাই বোলো ই আহিছে দেখাৰ নাই আৰু ই কাবাৰ লগত চুদুৰ বুদুৰ কৰিব পাৰিলো আমাৰ লগত নৰতো চুদুৰ বুদুৰ কৰবা আমি ছোৱালী মানুহক এটা বেলেগ চকু দি চাও না শুনা আজিৰ পৰাই তোমাৰ দায়িত্ব ললো মানে তুমি আৰু আকৌ অসুবিধা নাপাও আমাৰ ঘৰত তোমাক আমি নিজৰ আপিত দেশ নাই ভাবিম তোমাৰ কপাল ভাল আছিল তুমি আহিয়ে পহিল প্ৰথম মোক লাগাল পালা তোমাক পথৰৰ মাজৰ পাই দেখাৰ পাই মোৰ কিন্তু একদম নিজৰ নিজৰ লাগি আছে না নিজৰ নিজৰ লাগছে চাহ শুনি আছে মল্লু যা এই ঘৰত বাৰু কি মুক্তি ধৰে বয়েৰে আৰু মই গেলো দে দিলা নহয় শুনছো নাই ৰচো
কি হে মাষ্টাৰনী এটা কাঠিৰ মূৰত ভূতে ধৰা মানুহৰ দৰে টুপকা লাগি বহি আছে দেখো এনে কিবা মনটো ভাল নহয় দে লাইটটো দিলেও চকু চাট মাৰি ধৰে সহ্য নহয় মোৰ আৰু ভয়ে লাগি স্কুলৰ কথাগিলাখান গমে পালাক নেকি স্কুলৰ কি কথা কচোন মাষ্টাৰটো ঘৰত নাই ভয় কৰবা নালগে দে কচোন ভিতৰক লাগিয়ে যাওঁ নেকি মাষ্টাৰনী এতিয়া এনকে আপোনাৰ লগত বহি কথা পাতা কোনোবাই দেখবা লাগলি মই কথা লগে থাকা বুলিহে ভাববো আজিকালি মানুহ আকৌ বিশ্বাস কৰবা নোৱাৰি এতে পিৰাখান আনি ব মই গম পাইছিলো স্কুলত যে কিবা এটা ডাঙৰ কাণ্ড হৈছে এতিয়া তোৰ পৰা গম পালিহে আচল খবৰটো পাম আৰে ইয়াৰ মানুহবোৰ বহুত ভাল সহজ সৰল বৰ মৰমীয়াল মই অহাৰ পিছৰে পৰা মোক কোনে ক'ত ৰাখিব ক'ত থব তাৰে কাৰণে যিমান হাহাকাৰ হৈছে ন তই এইবোৰ চিন দেখিলে পাগল হৈ গলি হয় বে নাই নাই মই কাকো বলিয়া নকৰো আচলতে সিহঁতে মোক দেখি বলিয়া হৈ গৈছে তই চাই থাক মই ইয়াত ৰাজৰাণীৰ দৰে থাকিম আচলতে এজনী ৰাজৰাণীক আলপৈচান ধৰি ৰাখিবলৈ যিমান লগোৱা লিক্সা থাকে ন তাতকৈ বেছি আলপৈচান ধৰিবলৈ মোৰ মানুহ থাকিব তই চাই থাকিবি আবে বে কথাটো শুনি মোৰ হাত ভৰিগিলাখান থৰথৰকে কব্বা ধৰছিল গা নুম এতিয়াও কথাটো মনত পৰাৰ লগে লগে কেংকে নুমগিলাখান থিয়া হৈছি দেখছি না আগতে কথাটো নককে তোৰ গাল লুম দেখবা নালগে মাষ্টনীটোৰ ৰূপগিলাখান সিমান ভাল নহয় আজিক লগি আপোনাৰ মাষ্টৰৰ আগত আমি তলমুৱাৰ পৰা ওপৰমুৱা হৈ কথা কৈবা নাই কালি আপিটো কেনে আনকে বৈছি আৰু তাইৰ কাপোৰৰ পেচ দেখছি না নাই আপি চলি এটাই কিহৰ গা দেখে কাপোৰ পিন্ধবা লাগে তাতেতো আৰু বেলেগ তিৰি মানুহ নাই মৰদ মানুহকেইটাৰ আগত আমি এতিয়াও মৰদ নোহোৱাৰ পাছতো হেনে আনকে কাপোৰ পিন্ধা নাই আৰু আপি চলি হৈ থাকাংতেতো আমাৰ খাৰ গাঠিও কায়ো দেখা নাছিল ইতা তোৰ নিজৰ কথা কবি না আন কিবা বেলেগ কথা কবি তাইৰ কথা বৰ্ণবা নালগে তাইৰ কথা মই কালিয়ে গম পাই গৈছো সেই কোনটাৰেতো এৰে পৰা হুদু খেদা দিছো এৰ পৰাহে খেদছি তাতে কিবা কবা পাৰব না মাষ্টৰে আজি যি কথা এটা কৈছি মোৰ সমাতকে আপোনাক লগি বেয়া লাগছি দিয়ক কি কৈছে মোক কচোন তাকে ভাবছো ৰ'ব কথাটো কওঁ না নকওঁ কিয় নালগে দিয়ক মাষ্টৰনী মোৰ চাকৰিটোৰ কথা আছে চাকৰিটো গেলি মই কি কৰি খাম দিয়ক কোনিতো চাকৰি খেদয়ে আজিক লগি মাষ্টৰে মোৰ ওপৰত কিবা কথা কৰ সাহস কৰা দেখছা নাকি ভয় নকৰবি তই কি বুক পাৰিছা হা পাগলা হৈছা নেকি কি বুক পাৰিছা এগলা তই মই পাগলা হোৱা নাই তাইৰ কাৰণে আপুনি পাগলা হৈছে মোক মিছা কথা কৈ তাইৰ পাছত কিয় লৰবা লাগে মই কিবা আকলাই গেছো নেকি মথুৰাহে দেখোন সি মোক তাৰ ঘৰক গেলি লৈ গেছি তাৰ পেহে আমি সকলে গেছো কিবা বাপু তাহাতকেচোন আপোনাৰ কথাৰ খুব 4 গুণ বেছি হ'বয়ে সেইখন কুনি পাতা স্কুল মাটিখিনি কাৰ সেই সনান মাটি আজি আমাৰ হৈ থাকিবা লাগছি আটাই ধান দিয়াৰ কাৰণে সেইখিনি মাটি দিয়াও আমাৰ অধিকাৰ আছে মাটিৰ কথাটো পাতপা জানাই আচল ঘাটি কথাহে পাতপা গেছি আয় বেটাৰ কথা তোমাক দেখাৰ পৰা মোৰ নিজৰ লাগি গৈছে এনে যদি মায়া লাগছি তেলৈ নাহে কিয়া কয়লা আপি দেখা পাই ৰৈবাই নৰা হৈছি তই পাগলা হৈছা নে কিয়া কি বুক পাৰিছা তই এইগিলাখান দেখা নাই চলি দুটা তাতে পঢ়ি আছে এলা কথা শুনিলি কি ভাবিব হা এতিয়া এইগিলাখান কথা বুজি পাইছি তো তাবো শুনে যদি শুনক দক ভালে হ'ল চলি যিমানে ডাঙৰ হবা ধৰছি বাপেকৰ স্বভাৱ সিমানে দিনে দিনে লৰবা ধৰছি স্বভাৱৰ দৰে কথা নকবি সেনা স্বভাৱ আমাৰ বংশত নাই তোৰ ঘৰৰ মানুহ দৰে আমাৰ স্বভাৱ নহয়তো বংশত ধৰি কথা নকব আপোনাৰ নিচিনা এইখিনিমান বংশ আমাৰ নহয় এই গোটেই এলেকাত আমাৰ বংশৰ মানুহেদি কয়াবুন গজাত দৰে ভৰ্তি হৈ আছে হ'ব তোৰ বংশৰ কথা নকবি দেখা পাইছো আমিও দমিতিৰিত তোৰ ঘৰৰ পৰা দেখোন এটা মানুহ বুলি কোনো এটা হলে নাই দেখোনে খবৰ ল'বা তেনেহ'লে কাই খবৰ লৈ আছে মোৰ মায়েহে মানুহে খবৰ ললি মৰবা হলেও খবৰ লোৱাৰ কাৰণে মানুহ এটা নাই দেখছা তই তোৰ লগ কোনে কথা পাতে কোনে কথা পাতে খালি এটা চিন্তা পাব লাগে ন আৰু কোনি পাইতো মুখ নাচাকে গোটেই ৰেল গাড়ী চলালে তই সঁচা কথা কলি বেয়া পাই তোমাক দেখাৰ পৰা মোৰ নিজৰ লাগি গৈছি